নমস্কাৰ মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালো আজি লৈ আহিছো আপোনালোকৰ বাবে এটি বিশেষ ভিডিঅ' বৰ্তমান সময়ত আৰ্থিক উপাৰ্জনৰ বাবে বিভিন্নজনে বিভিন্ন পন্থা অৱলম্বন কৰি পোহপাল দিয়ে মই আজি আপোনালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' লৈছো য'ত পুৰুষৰ সমান্তৰালকৈ মহিলাসকলো যথেষ্ট উপকৃত হ'ব ৰেশম হস্ততাঁত বয়নৰ অধীনত 270 ঘণ্টীয়া এটি বিনামূলীয়া প্ৰশিক্ষণ য'ত প্ৰশিক্ষণৰ জৰিয়তে মহিলাসকলৰ লগতে পুৰুষসকলেও আৰ্থিকভাৱে স্বাৱলম্বিতা লাভ কৰিব পাৰিব মই সবিশেষ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গতিকে আহক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া হ'ল প্ৰশিক্ষণৰ আজি প্ৰথম শুভাৰম্ভ আমাৰ ধনশিৰি সমজিলাৰ অন্তৰ্গত জালজৰি গাঁৱত এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে সম্পূৰ্ণ বিনামূলীয়া বৰ্তমান 28 গৰাকী মহিলাই এই প্ৰশিক্ষণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে খুব সুন্দৰ পদক্ষেপ মই আপোনালোকক অকণমান দেখুৱাইছোঁ তাৰ পাছতে মই বিভাগীয় কৰ্তৃপক্ষৰ মানুহ আছে তেওঁলোকৰ জৰিয়তে সকলোখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰশিক্ষণৰ কাৰ্যসূচী কিছু সময় পিছতে আৰম্ভ হ'ব তাৰ পূৰ্বে বিভাগৰ ফালৰ পৰা যিসকল বিষয়ববীয়া তেওঁলোকে কিছু বক্তব্য দাঙি ধৰিছে মই সবিশেষ এই প্ৰশিক্ষণৰ বিষয়ে আপোনালোকক যিমান পাৰোঁ জনাবলৈ চেষ্টা কৰিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যাতে আপোনালোকে ৰেশম পলু পালনটো কৰে আপোনালোকে তাৰপাছত সূতা কাটি পেলাই যাতে নিজে স্বাৱলম্বী হ'ব পাৰে নিজৰ স্বকীয়তাটো ৰক্ষা কৰিব পাৰে তাৰ কাৰণে আপোনালোকক তেওঁলোকে প্ৰশিক্ষণ দিব আৰু প্ৰতিদিনে 8 ঘণ্টাকৈ আপোনালোকক টোটেল প্ৰশিক্ষণ হৈছে আপোনাৰ 270 ঘণ্টা আৰু প্ৰতিদিনে আপোনালোকৰ 8 ঘণ্টাত 150 টকাকৈ ভাতা দিয়াৰ কথাও কৈছে অলৰেডি গতিকে আশা কৰিছোঁ আপোনালোকে ভালদৰে প্ৰশিক্ষণটো ল'ব আৰু নিজে স্বাৱলম্বী হৈ এটা আনৰ কাৰণেও অনুপ্ৰেৰণাৰ এই মুহূৰ্তত আপোনালোকক প্ৰশিক্ষণ কাৰ্যসূচীটোৰ বিষয়ে সবিশেষ জনাব ডক্টৰ দিগন্ত মেছ তেখেত ৰেশম হস্ততাঁত বয়নৰ বিভাগত তেওঁ এজন গৱেষক গতিকে আহকচোন তেওঁ কি কয় আমি কেন্দ্ৰীয় ৰেশম বোৰ্ড লাদৈগড় কেন্দ্ৰীয় মুগা এৰী গৱেষণাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মিনিষ্ট্ৰী অফ টেক্সটাইল মানে আমাৰ টেক্সটাইল মিনিষ্ট্ৰীৰ আণ্ডাৰত কেন্দ্ৰীয় ৰেশম বোৰ্ডৰ যিটো অনুষ্ঠান এই অনুষ্ঠানৰ পৰা আমি ইয়াত এটা প্ৰশিক্ষণ সমৰ্থৰ আমি প্ৰশিক্ষণ বিভিন্ন জেগাত আমি দি আছোঁ আৰু এই প্ৰশিক্ষণৰ যোগেদি আমি এই প্ৰশিক্ষণটো আমি আজি বৰপথাৰ জালজৰি অঞ্চলত আমি ইয়াৰ যিসকল থলুৱা শিপিনী আছে তেখেতলোকৰ পাৰদৰ্শিতা কাৰ্যদক্ষতা বিশেষকৈ বোৱা কটাত তাঁতশাল বোৱা ডিজাইন কৰা আৰু বিশেষকৈ চিল্ক মানে ৰেশমৰ কাপোৰ বয়ন এই ক্ষেত্ৰত আমি তেখেতলোকৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবৰ কাৰণে আমি আজি এই সমৰ্থ ট্ৰেইনিংটো আমি আৰম্ভ কৰিছোঁ ইয়াত আজি প্ৰথম দিন এইটো আমাৰ আজি 22 তাৰিখৰ পৰা 25 জুনলৈকে আমাৰ এইটো চলিব এই প্ৰশিক্ষণটো আমি 270 ঘণ্টা প্ৰতিগৰাকী মহিলা ইয়াত প্ৰায় 28 গৰাকী মহিলা ইয়াত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে ৰেজিষ্ট্ৰেশ্যন কৰি তেখেতলোকক আমি প্ৰশিক্ষাৰ্থী হিচাপে আমি ইয়াত বাছনি কৰিছোঁ আৰু তেখেতলোকক আমাৰ প্ৰশিক্ষণ দিব আমাৰ এইটো অঞ্চলৰে ইয়াৰে আমাৰ শ্ৰীমতী সুশীলা বাইদেউ যি এগৰাকী খুব এক্সপাৰ্ট প্ৰশিক্ষাৰ্থী তাৰপিছতে তেখেতক সহায় কৰিব আমাৰ এছিষ্টেণ্ট আমাৰ ভাগ্য শ্ৰী বৰাতে এই গোলাঘাটৰে গতিকে দুগৰাকী প্ৰশিক্ষাৰ্থী আৰু 28 গৰাকী দুগৰাকী প্ৰশিক্ষক আৰু 28 গৰাকী প্ৰশিক্ষাৰ্থী আজি এই আমাৰ অনুষ্ঠানটোত উপস্থিত আছে আৰু সকলোকে আমি স্বাগতম জনাইছোঁ আৰু আমি তেওঁলোকে যাতে এই প্ৰশিক্ষণৰ যোগেদি তেওঁলোকে প্ৰশিক্ষণৰ সমাপ্তৰ পাছত তেওঁলোকে যাতে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে তাৰে এইটো এটা প্ৰয়াস সমৰ্থ এইটো ভাৰত চৰকাৰৰ অধীনৰ এটা সমৰ্থ যিটো পাৰদৰ্শিতা বৃদ্ধিৰ প্ৰশিক্ষণ এই প্ৰশিক্ষণটো তাৰে এটা অংশ মাথো নমস্কাৰ আমি ভাৰত চৰকাৰৰ অধীনত যিটো সমৰ্থ আমাৰ শিপিনীসকলক যিটো ট্ৰেইনিং দিয়া হ'ব সেই ট্ৰেইনিংটো আমাৰ বৰপথাৰ মৌজাৰ জালজৰি গাঁৱত অনুষ্ঠিত কৰা হৈছে মোৰ ঘৰতে মই আজি 20-22 বছৰ আগৰ পৰা এই উইথিং চেণ্টাৰটো চলাই আছোঁ ৰেজিষ্ট্ৰেশ্যন আছে গতিকে ভাৰত চৰকাৰে মোক ভাৰত চৰকাৰৰ অধীনত প্ৰশিক্ষণ দিবৰ কাৰণে আমাৰ যিসকল গাঁৱৰ মহিলা আছে উদ্যোগী মহিলা এই উদ্যোগী মহিলাসকলক একত্ৰিত কৰি আমি এৰী মুগা পাট এইবিলাক আমি নিজে সূতা কাটি নিজে কাপোৰ বনাই পেলাই স্বাৱলম্বী হ'বৰ কাৰণে আজি এইটো অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ ইয়াত যাতে আমাৰ মহিলাসকলে সকলোৱে যেনেধৰণে আমাক ছাৰসকলে উপদেশ দিছে যে কিমান সময়ত আহিব লাগিব কিমান সময়ত যাব লাগিব এইখিনি যাতে নিয়মানুবৰ্তিতা আমাৰ মহিলাসকলে যাতে মানি চলে
তাৰ বাবে মই সকলোকে আহ্বান কৰিছোঁ আৰু আমি সকলোৱে এনেধৰণে আগবাঢ়ি যাব বুলি মহিলাসকলক মই অনুৰোধ জনাইছোঁ। লগতে এয়া ভাগ্যশ্ৰী। নমস্কাৰ, মোৰ ঘৰ গোলাঘাট কুমাৰগাঁৱত হয় আৰু মই ইয়াতে মোৰ ফাৰ্ষ্ট জইনিং কাম কৰিবলৈ আহিছোঁ বাইদেউসকলৰ লগত আৰু ভালদৰে কাম কৰি যাম বুলি ভাবিছোঁ। সেয়া আছিল মুখ্য প্ৰশিক্ষক আৰু সহকাৰী প্ৰশিক্ষক। নিশ্চয় আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে প্ৰশিক্ষণৰ বিষয়ে কিছু কথা গম পালে। সম্পূৰ্ণ বিনামূলীয়া আৰু সময় 270 ঘণ্টীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীটোৰ জৰিয়তে নিশ্চয় মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব। মই পুনৰবাৰ আপোনালোকক ঠিকনা দিব বিচাৰিছোঁ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত জালজৰি গাঁও। আজি ভিডিঅ'টোত মই আপোনালোকক কিমানে দেখালোঁ। নিশ্চয় ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। পুনৰ নতুন এটা ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে মই হেমন্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।